বতৰৰ ফল বতৰতে খাব লাগে নহয় জানো? বেলখিনি ভালদৰে ধুই বাৰান্দাত শুকুৱাই লৈছোঁ। প্ৰিয় দৰ্শক, বেলৰ বতৰত বেলৰ চৰ্বত সকলোৱে খায় নহয় জানো? তথাপিও শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই বেলৰ চৰ্বত প্ৰস্তুত কৰাৰ ভিডিঅ' এটা লৈ আনিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। বিভিন্ন ঔষধি গুণেৰে পুষ্ট, সোৱাদেৰে ভৰা বেল যিকোনো প্ৰকাৰে খাব পাৰি, কিন্তু আমি চৰ্বত প্ৰস্তুত কৰি খাই বেছি ভাল পাওঁ। কেইটামান বেল এওঁ কিনি আনিছিল। ফিলচফি ডিপাৰ্টমেণ্টৰ এছ'চিয়েট প্ৰফেচাৰ ৰীতা গগৈ মোৰ সহকৰ্মী যদিও ভণ্টিৰ দৰেই আমি একেটা চুবুৰীতে বাস কৰোঁ। কেইটামান বেল ৰীতাইও আনি দিছিল। গোটাকৈ ধুই লোৱা বেলকেইটা ৰ'দত দিবই নালাগে, ধুই থৈ দিলেই শুকাই যায়। শুকোৱাৰ পিছত শুকান পলিথিনত ভৰাই বতাহ নোসোমোৱাকৈ ভালদৰে বান্ধি ফ্ৰিজত থৈ দিলে বহুত দিন বেলখিনি ভাল হৈ থাকে। বেলৰ চৰ্বতৰ কাৰণে চিচাৰ বাউল এটাত প্ৰথমেই চেনি লৈ লৈছোঁ। দা, কটাৰী অথবা পটাগুটিৰেও বেলটো ভাঙি ল'ব পাৰে। মই কিন্তু খুন্দনাৰ লাঠিডালেৰেহে বেলটো ভাঙি ল'ম। বেলটো ভঙাৰ পিছত ভিতৰৰ আঁহলগীয়া মঙহখিনি উলিয়াই ল'ব লাগিব। চেনিখিনি গলিবলৈ পানী অলপ দি দিছোঁ। নিজেই খাব যেতিয়া বেলৰ মঙহখিনি এইদৰে হাতেৰে উলিয়াই ল'ব পাৰে। অৱশ্যে আলহী অতিথি আহিলে এইদৰে বেল উলিয়াই বেলৰ চৰ্বত প্ৰস্তুত কৰি দিলে খাবলৈ বেয়া পায়। টান চামুচ এখন লৈ বেলৰ মঙহখিনি এইদৰেও ৰুকি উলিয়াব পাৰে। বেলৰ মঙহত থকা আঁহখিনি হাতেৰে ভালদৰে খচিও এইদৰে চেপি উলিয়াই দিব পাৰে। বেলৰ মঙহখিনি হাতেৰে খচি আঁহ উলিয়াবলৈ হ'লে অলপ দেৰি উতলাই ঠাণ্ডা কৰি চৰ্বত প্ৰস্তুত কৰিলে তেতিয়া মনটো বেয়া নালাগে। পদুনাখিনি 5 মিনিট নিমখ পানীত তিয়াই ৰাখিছিলোঁ। পদুনাখিনি বাছি লোৱাৰ পিছত পাত আৰু ঠাৰিখিনি এই জেগাটোতে পেলাই গোটাই ৰাখিছোঁ, সাৰ হ'ব। পদুনাৰ লগতে লৈছোঁ আদা আৰু জালুক। ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে, মই জলকীয়া দিয়া নাই। পদুনাখিনি বটি ল'বলৈ খোৱা পানী অলপ দিবই লাগিব। কাৰেণ্ট থাকিলে 1 মিনিটতে হৈ যাব। বটি লোৱা পদিনাখিনি বেলৰ ৰসখিনিৰ লগত মিহলাই দিলোঁ। বেলৰ চেক খাবলৈ হ'লে গাখীৰৰ লগত ব্লেণ্ডিং কৰিব লাগিব, কিন্তু চৰ্বত খাবলৈ হ'লে অধিক সোৱাদৰ কাৰণে নেমু লাগিব। টান চামুচেৰে নেমুৰ টুকুৰা এটা ভিতৰত ৰুকি ৰুকি ৰসখিনি উলিয়াই লৈছোঁ। ভালদৰে চেপি নেমুৰ আটাইখিনি ৰস উলিয়াই ল'লোঁ। চাকনি এখনত চাকি লৈছোঁ। চামুচেৰে লৰাই লৰাই ৰসখিনি উলিয়াই লৈছোঁ। সীতাখিনিৰ ওপৰত আকৌ খোৱা পানী ঢালি লৈছোঁ। হৈ গ'ল বেলৰ চৰ্বত। বৰফৰ টুকুৰা কেইটামান লৈ এইখিনি চৰ্বত লগে লগে খাব পাৰে। মই ৰাতিপুৱা বেলৰ চৰ্বতখিনি প্ৰস্তুত কৰিছোঁ, এতিয়া নেখাওঁ। চৰ্বতৰ বটলটো ফ্ৰিজত ভৰাই থৈ দিম, কলেজৰ পৰা আহি এওঁক খাবলৈ দিম। চিচাৰ বটলত ভৰাই বেলৰ চৰ্বত এইদৰে ফ্ৰিজত কেইবাদিনলৈও সংৰক্ষণ কৰি ৰাখিব পাৰে। আবেলি সময়ত বেলৰ চৰ্বতখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। কেইবাঘণ্টাও ফ্ৰিজত থকাৰ কাৰণে আইচ কিউব দিবলৈ দৰকাৰেই নাই। চৰ্বত 2 গিলাচ উলিয়ালোঁ, 1 গিলাচ বটলত আকৌ ৰাখি থৈ দিলোঁ। এই বেলটো মন গ'লে এতিয়া ভাঙি খাম। অধিক সোৱাদ, সুগন্ধি আৰু ঔষধি গুণৰ কাৰণে পদিনাৰ আগ দুটা দি দিছোঁ। চৰ্বত আৰু বেলকেইটা দেখিয়ে মনটো বহুত ভাল লাগিছে, নহয়নে বাৰু? এইফালে বেড ৰেষ্টত আছে এওঁ, এগিলাচ দিছোঁ খাবলৈ। কেনেকুৱা? বঢ়িয়া। মই খাই চাইছোঁ, সঁচাকৈয়ে বৰ ভাল লাগিছে। প্ৰিয় দৰ্শক, বেলৰ চৰ্বতৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ। নমস্কাৰ।